আজি বনাব লৈছোঁ মই অমিতাৰ খাৰ। সেইটো কাৰণে বেছি বিশেষকৈ একো দৰকাৰে নাই। গছৰ পৰা এটা অমিতা ছিঙি আনিব, গছত নাথাকিলে ফ্ৰিজৰ পৰা উলিয়াই ল'ব। নহৰু, পিঁয়াজ, জলকীয়া 20-30টামান লৈ ল'ব, আলু, তাৰপিছতে দাইল অলপ সৰহকৈ দিলে সোৱাদ হয়। আৰু এয়া হৈছে সৰিয়হ বটা, ধুনীয়াকৈ খুব ধুনীয়া পেষ্ট এটা বনাই লৈছোঁ। আৰু চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল এইটো চৌদা মানে কৰ্ণফ্লাৱাৰ চৌদা হ'লে ভাল হয়, কিন্তু মোৰ নাইকিয়া, সেইটো কাৰণে মই এতিয়া কিনা চৌদাই দিব খুজিছোঁ। আৰু এই জলকীয়া কথাটো এনেই ধেমালি কৰিছোঁ দেই, এটা বা দুটা দিব বা নিজৰ সোৱাদ অনুযায়ী মানে জলকীয়াটো ব্যৱহাৰ কৰিব। এতিয়া ধুনীয়াকৈ গেছটো অন কৰোঁ, অন কৰি পেলাই কুকাৰটো বহাই দিছোঁ। কুকাৰত অকণমান কুকাৰটো গৰম হ'বলৈ দিওঁ, তাৰপিছতে তেল ঢালিম। কুকাৰটো গৰম হ'ল, সেইটো কাৰণে মই অলপ তেল ঢালি দিম। আচলতে খাৰত বেছি তেলৰ প্ৰয়োজন নহয় হা, বেছি তেল নাই দিয়া, অলপ তেল দিছোঁ। এই যে সৰিয়হ বটাখিনি দেখিছে, এই সৰিয়হ বটাখিনি আচলতে অলপ 1 ঘণ্টামান সৰিয়হখিনি তিয়াই থ'ব লাগে। আৰু আচলতে মিক্সিত সৰিয়হ বাটিবলৈ হ'লে ভালকৈ পেষ্টটো নহয়, সেইটো কাৰণে মই এই সৰিয়হখিনিৰ লগতে নহৰু, আদা আৰু অকণমান পিঁয়াজ আৰু জলকীয়া মিক্স কৰি দিছিলোঁ, যাতে মানে মিক্সিত ধুনীয়াকৈ গোটেই বস্তুখিনি ধুনীয়া পেষ্ট এটা হৈ যায়। সেইটো কাৰণে এয়া। আৰু দাইলৰ মাত্ৰাটো আপোনালোকে সৰহকৈ দিব, যাতে টেষ্টটো আহে। আৰু আলু আচলতে মই থৈছোঁ কেলৈ, আচলতে আমি খাৰৰ লগত আলু সনা খাওঁ। আলু সনা একেলগে মানে খাৰখিনি হওঁতে আলুটোও মানে সিজি আহিব, সেইটো কাৰণে খাৰৰ লগতে আলুকেইটা দি দিম। এয়া চাওকচোন, তেলৰ পৰা এতিয়া ধোঁৱা ওলাব ধৰিছে, সেইটো কাৰণে মই যে এয়া কাটি থৈছিলোঁ নহৰু আৰু পিঁয়াজ, সেইখিনি মই তেলত দি দিম এতিয়া। এতিয়া মই ইয়াতে দি দিম এই কাটি থোৱা যোনখিনি অমিতা আছিলে, সেয়া দি দিম, অমিতাখিনি দি দিম হা। মই আচলতে এটা অমিতা লৈছোঁ, এটা অমিতাই যথেষ্ট হয় আৰু 4-5জন মানুহে ধুনীয়াকৈ খাব পাৰে। ডাঙৰ আছিলে অমিতাটো, সেইকাৰণে যথেষ্টখিনি অমিতা ওলাইছে। এই অমিতা দিয়াৰ পিছত এতিয়া মই তিয়াই থৈছিলোঁ যোনখিনি দাইলখিনি মই দি দিম ইয়াতে মিক্স কৰি। দি দিছোঁ নিমখ সোৱাদ অনুযায়ী, প্ৰথমে আমি কমকৈ দিব, পিছত দৰকাৰ হ'লে নিমখটো দি দিব। অকণমান এইখিনি ফ্ৰাই কৰিব লাগিব দেই। এতিয়া মই ইয়াতে দি দিম অলপমান চৌদা, খুব বেছি দি দিব নালাগে, নহ'লে সোৱাদটো বেয়া হৈ যাব। চৌদা অলপমান দি দিছোঁ, গোটেইখিনি পটককৈ সিজি অহাটো সহায় কৰিব। আৰু খাৰৰ যোনটো টেষ্ট সেয়াও আনিব। অলপ সময় ফ্ৰাই কৰিম। এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ হা, এটা ধুনীয়া কালাৰ আহিছে ফ্ৰাই কৰি থাকোঁতে। দাইলৰ অন্য একো দিয়াই নাইকিয়া, দাইল আৰু অমিতা আৰু এই চৌদা অকণমান যে দিছোঁ সেয়াই। আৰু তাতে মই এতিয়া দি দিম এই সৰিয়হ বটা অলপমান। মই আচলতে অলপ সৰহকৈ সৰিয়হ বাটি লৈছিলোঁ মাছতো দিবৰ কাৰণে, সেইটো কাৰণে অলপ ইয়াত সৰিয়হ বটা অলপ সৰহকৈ দিব, গ্ৰেভিও হয়, টেষ্টটো আনে। 4 চামুচমান দি দিছোঁ মই সৰিয়হ বটা, বাকীখিনি মই থৈ দিছোঁ। ভালদৰে এইখিনি মিক্স কৰি দিব। অকণমান আচলতে তলত লাগি গ'লে ভাল, তলত লাগি গ'লে এৰুৱাই দিয়াৰ পিছত যিটো কালাৰ আহে ন, তেতিয়া খাৰৰ ৰংটো বৰ ধুনীয়া ওলায়। সৰিয়হখিনি আচলতে মই যিটো মিক্সিত মাৰিছিলোঁ, তাতে অলপ পানী মিক্স কৰি
সেই পানীখিনি আপোনালোকে ইয়াতে খাৰত ঢালি দিব, মানে ৱেষ্ট নহয় আৰু। এতিয়া মই এই খাৰখিনিতে সেই আলুকেইটা কাটি থৈছিলোঁ যে আলুকেইটা দি দিম। আলুকেইটা দি পেলাই অকণমান মিক্স কৰি দিম। অকণমান উতল অহা নিচিনা হয় তেতিয়া পানী ঢালি দিম। পানী দি পেলাই আকৌ অকণমান সময় ৰম মই উতল এটা আহিবৰ কাৰণে। এতিয়া ঢাকনিখন মাৰি দিছোঁ আৰু 5টামান হুইচেল মাৰিলে অফ কৰি দিম। এতিয়া চাওক, এতিয়া মই খাৰখিনি দেখুৱাব লৈছোঁ। মাত্ৰ জাষ্ট ঢাকনিখন খুলিছোঁ দেই। এনেই দেখাত বৰ ধুনীয়া কালাৰ এটা ওলাইছে খাৰৰ। আৰু লগতে মই এয়া পিঁয়াজ, নিমখ দি থৈছোঁ। তেল দিম, সেইখিনি বনাম আচলতে সনাৰ কাৰণে। আলু ধুনীয়াকৈ সিজি গৈছে। আলুকেইটা উলিয়াই ল'লোঁ মই খাৰৰ পৰা আৰু ধুনীয়াকৈ সনা অলপ কৰিম। আৰু এইখিনি চাওক, খাৰৰ ৰং এয়া ৰেডি হৈ গ'ল। চাওক ইমান সুন্দৰ কালাৰ এটা ওলাইছে। খাৰ, আলু সনা আৰু শুকান জলকীয়া। শুকান জলকীয়াটো আচলতে আলুৰ লগত মিক্স কৰি দিব লাগে। মা আছে, মায়ে বৰ জ্বলা খাব নোৱাৰে কাৰণে মই জ্বলাটো এতিয়া মিক্স কৰা নাই। আচলতে টেষ্টটো বেয়া হোৱা নাই। ঠিক আছে, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।